শেৱালিৰ সুগন্ধিয়ে কঢ়িয়াই আনিছে শৰতৰ বতৰা। শৰৎ মানেই শাৰদীয় পূজাৰ বতৰ। দুৰ্গা পূজাৰ প্ৰাকখনত ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীৰ। শুনিফোন হাতেৰে সুন্দৰ ৰূপ দি মূৰ্তিক ভক্তৰ হাতত তুলি দিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গা মাক আদৰিবলৈ দেখা পোৱা গৈছে ব্যাপক আয়োজন। তাৰ মাজতেই কিছু ব্যতিক্ৰম ৰূপ বৰপেটা ৰোডত। দুৰ্গা পূজাৰ প্ৰাকখনত সাজু বৰপেটা ৰোড আৰক্ষী। দুৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈছে প্ৰশাসন। এইবেলি বৰপেটা ৰোড আৰক্ষী থানাৰ অধীনস্থ অঞ্চলসমূহত সৰু বৰ প্ৰায় ৬০টাকৈ পূজা মণ্ডপত অনুষ্ঠিত হ'ব দুৰ্গা পূজা। দুৰ্গা পূজাৰ বাবে বৰপেটা ৰোডত আৰম্ভ হৈছে ব্যাপক উৎসাহ উদ্দীপনা। দুৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ বাবে বৰপেটা ৰোড আৰক্ষী প্ৰশাসনেও ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। বৰপেটা ৰোড আৰক্ষী থানা এলেকাত অনুষ্ঠিত হ'বলগীয়া দুৰ্গা পূজা সমিতিসমূহৰ বিষয়ববীয়াৰ সৈতে বৰপেটা ৰোড আৰক্ষী প্ৰশাসনে এক বৈঠকত মিলিত হৈ দুৰ্গা পূজা সমিতিয়ে মানি চলিবলগীয়া নীতি নিয়মসমূহ অৱগত কৰে। বৰপেটা জিলা প্ৰশাসন আৰু আমাৰ বৰপেটা ৰোড আৰক্ষী প্ৰশাসনে যৌথভাৱে আজিৰ এক আগন্তুক যি শাৰদীয় দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱ সুচাৰুৰূপে কেনেকৈ পৰিচালনা কৰিব পাৰে তাৰ বাবে বিভিন্ন পূজা সমিতিসমূহ একলগ কৰি পেলাই আজি এক সজাগতা সভা অনুষ্ঠিত কৰিলে। সভা আয়োজন কৰা হৈছিল। এই সভাত আমাৰ বৰনগৰ চাৰ্কুলৰ বিষয়াও উপস্থিত আছিল। তো ইয়াত আমি যিখিনি পূজা উপলক্ষে যিখিনি গাইডলাইন থাকে বা বিভিন্ন SOP থাকে সেইখিনিৰ বিষয়ে পূজা কমিটিসকলক অৱগত কৰালোঁ। লগতে তেওঁলোকৰ লগত পৰা দিহা পৰামৰ্শ ল'লোঁ আৰু আগন্তুক দুৰ্গা পূজাখন সুচাৰুৰূপে চলাই ল'বৰ কাৰণে যিখিনি কৰণীয় থাকে সেইখিনি বিষয়ে কিছু আলোচনা কৰা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।